নমস্কাৰ আজি দৈনিক অসম কাকতৰ প্ৰধান বাতৰিসমূহ মই পঢ়িবলৈ লৈছো আজি হৈছে 24 অক্টোবৰ শুক্ৰবাৰ 2025 চন তেনে দেৰি নকৰি আহক আৰম্ভ কৰো আজি দৈনিক অসম কাকতত প্ৰকাশ পোৱা প্ৰধান বাতৰিসমূহ আজি দৈনিক অসম কাকতত প্ৰকাশ পোৱা প্ৰধান বাতৰিসমূহ হৈছে শাসকীয় দলৰ ন্যায় সমদলৰ সমান্তৰাল কৰি ৰাজপথত নামিল জাতীয় দল সংগঠন জুবিনৰ ন্যায়ক লৈ ধুৱলি কুঁৱলী চৌদিশ প্ৰাণৰ শিল্পী জাতি ধৰ্ম নাছিল বুলি প্ৰমাণ কৰিবলৈ প্ৰত্যাহ্বান মুখ্যমন্ত্ৰীৰ জুবিন গাৰ্গ এজন শিৱভক্ত তেওঁক নাস্তিক সজাই দিলে বাওপন্থীসকলে মোৰ জাতি নাই ধৰ্ম নাই বুলি কোৱা কথা কাঞ্চন জংঘাৰ ছবিৰ ডায়লগ উন্মাদনাৰে জুবিনক জীয়াই ৰখাটো বিজেপিয়ে সহ্য নকৰে তাৰ পাছতে আহিছে ৰাজ্যজুৰি শ্যামকানু সিদ্ধাৰ্থৰ প্ৰতীকী ফাঁচী যুৱ ছাত্ৰ পৰিষদৰ আছুৱেও প্ৰাণৰ শিল্পী ন্যায়ৰ দাবীত প্ৰান্তে উলিয়ালে বিশাল সমদল তাৰ পাছতে আহিছে 5 মিনিট ব্যৱধান কথমতি ৰক্ষা উজনি মুৱা মালবাহী ৰেল কোকৰাঝাৰত আইইডি বিস্ফোৰণত উৰিল ৰেলৰ দুফুট ট্ৰেক 83 কোটি টকাৰ জিএছটি ফাঁকিৰ গোচৰত মুকেশ আগৰৱালাক গ্ৰেপ্তাৰ টিএমটি বাৰ এমএছ ব্লকৰ উৎপাদন আৰু যোগানত জালিয়াতি হাতে বেনাৰ প্লেকাৰ্ড লৈ ওলাই আহিল চাহ জনগোষ্ঠীয় ৰাইজ ঢেকিয়াজুলিত লক্ষাধিক গণহংকাৰ জনজাতিকৰণ অবিহনে 2026ত ভোট বৰ্জনৰ বাবে সাজু কেইবা হাজাৰো দলীয় কৰ্মীয়ে সমন্বয়েৰে বিচাৰিলে জুবিনৰ ন্যায় মঙ্গলদৈত বিজেপিৰ দ্বিতীয়টো সমদল জুবিন গাৰ্গক লৈ আমি প্ৰত্যেকেই দায়বদ্ধ ন্যায়ৰ ক্ষেত্ৰত আপোচ নহব পীযুষ হাজৰিকা তাৰ পাছতেই দ্বিতীয়খন পেজত আহিছে জুৰ সমদলৰ কথা লৈ আহিছে দৈনিক অসম কাকতত প্ৰকাশ পোৱা দ্বিতীয়খন পেজত আহিছে কলিতাসকলৰ জনজাতিকৰণ অবিহনে ৰাজ্যখনৰ জনগোষ্ঠীয় সমস্যাৰ সমাধান অসম্ভৱ ভবানীপুৰত কলিতা জনগোষ্ঠীৰ বিশাল জুৰ সমদল কালি পূজাৰ বতাক লৈ ডিব্ৰুগড়ত উত্তপ্ত পৰিস্থিতি দলবদ্ধ আক্ৰমণ পৰ্টেলৰ সাংবাদিকক জনজাতিকৰণৰ দাবীত হাতে জুৰ সমদল লৈ ওলাই আহিব ৰাইজ কালিলৈ চুতীয়াসকলে কপাব তিতাবৰ বঙাইগাঁৱত উদ্যমিতা পুঁজিৰ চেক বিতৰণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা 7 নৱেম্বৰৰ পৰা ৰেচন কাৰ্ডধাৰীয়ে লাভ কৰিব চাউলৰ লগতে উচিত মূল্যত দাইল নিমখ আৰু চেনি তাৰ পাছতে আহিছে হিমলিত তুলাত বন বিভাগৰ অভিযান হাল গছৰ বৃহৎ পৰিমাণৰ কুঁডা জব্দ মথাউৰিৰ প্ৰতি সৃষ্টি হৈছে ভাবুকিৰ কুৰুৱা বাহিত ধনশীৰ ভয়ংকৰ খহনীয়া তাৰ পাছতে আহিছে এমাহৰো অধিক কাল উপাচাৰ্য শম্ভুনাথ সিঙৰ আত্মগোপন অচল তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰশাসন তাৰ পাছতে আহিছে অসমৰ ৰাইজে জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য জানিবলৈ বিচাৰিছে বিজেপিয়ে মৃত্যু তদন্ত বিচৰা আন্দোলন বিপথে পৰিচালিত কৰিবলৈ বিচাৰিছে দিছপুৰ প্ৰেছ ক্লাবত বীৰ লাচিত সেনা অসমৰ সংবাদমেল জেংৰাইমুখ কৃষি খণ্ডৰ কাৰ্যালয়ত কৃষকৰ ভিৰ 5 কেজি মটৰ মাহৰ বাবে 3 ঘণ্টাকৈ বুন্দাপৰ বন বিভাগৰ ভূমিকাত সন্দেহ নাম টেমেৰাত গছ কটাক লৈ উত্তপ্ত পৰিস্থিতি সাংবাদিকতা আৰু গণসংযোগ বিভাগৰ অধ্যাপক নিযুক্তিটো অনিয়ম আৰক্ষীৰ জালত শিলচৰৰ ভুৱা চিকিৎসক কাণ্ডৰ মূল ডক্টৰ জয়ন্ত প্ৰসাদ দাস কাছাৰত 14 জন ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ পথাৰত অবৈধভাৱে বিদ্যুৎ সংযোগ লংকাৰ খাৰীখানাৰ বিলগাঁৱত বিদ্যুৎ স্পষ্ট হৈ দুটা হাতীৰ মৃত্যু দুজনক গ্ৰেপ্তাৰ সামাজিক মাধ্যমৰ নিৰ্বিচাৰ ব্যৱহাৰে ছাত্ৰ সমাজত বিৰূপ প্ৰভাৱ পেলাইছে মন্দিয়া আঞ্চলিক মহাবিদ্যালয়ত আতাউৰ ৰহমান হুৰণী সমন্বয় বঁটা চাপৰৰ আৰিয়ানা ঝাৰত পথ দুৰ্ঘটনাত থিতাতে নিহত 2 যুৱক গুৰুতৰভাৱে আহত দুজনক পৰ্যটকৰ বাবে মুকলি হল পবিতৰা অভয়াৰণ্য পবিতৰা সামগ্ৰিক উন্নয়নৰ বাবে চৰকাৰে পৰিকল্পনা কৰিছে মন্ত্ৰী পাটোৱাৰী গৰু চুৰক কেন্দ্ৰ কৰি মায়ং থানাত উত্তপ্ত পৰিস্থিতি উত্তেজিত লোকে আগুচিলে বন মন্ত্ৰীৰ কনভয় শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক অধিৱেশনৰ প্ৰস্তুতি ৰাজহুৱা খেৰকটা পৰ্বত সহস্ৰাধিকৰ অংশগ্ৰহণ শতাধিক ইছলাম ধৰ্মাৱলম্বী লোকৰো সহযোগ তাৰ পাছতে আহিছে চৰকাৰী আঁচনিৰ নামত দিব্যাংগৰ জলপানী বিতৰণ তৃতীয়খন পেজত আহিছে চৰকাৰী আঁচনিৰ নামত দিব্যাংগৰ জলপানী কৰ্তন বধিৰ যুৱ সন্থাৰ অভিযোগ জৈৱ বৈচিত্ৰ্যৰ প্ৰতি সৃষ্টি হৈছে তীব্ৰ ভাবুকিৰ নুমলীগড়ত চলিছে অবৈধ বালি খনন কেবিনেটৰ বৈঠকৰ পাছত মুখ্যমন্ত্ৰীৰ ঘোষণা 42 বছৰৰ পাছত ৰাজহুৱা হ'ব নেলিৰ গণহত্যাৰ প্ৰতিবেদন জনসংখ্যা নীতিৰ পৰা জনজাতি চাহ জনগোষ্ঠী মৰাণমতকক ৰেহাই দৰমহা বৃদ্ধিৰ
পৰা বঞ্চিত ৰাজ্যৰ হেজাৰ হেজাৰ টিউটৰ মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতি ধোঁৱাচাঙত ধূলিময় হৈ পৰিছে দক্ষিণ কামৰূপ দাম্পাৰৰ দৌৰাত্মক বিপৰ্যয় জনজীৱন ঢৌ ভঙাত বয়োজ্যেষ্ঠক সংবৰ্ধনা কামৰূপ হালমাৰাত জনসুৰক্ষা সভা হিমলাত বাইক দুৰ্ঘটনাত নিহত এজন বিভাগীয় অনুমতি অবিহনেই ধেমাজিত তিনিটাকৈ উদ্যোগ স্থাপন চৰকাৰক শপতনামা দাখিলৰ নিৰ্দেশ ন্যায়ালয়ৰ জীৱনলৈ উভতাই আনিলে বনহস্তীৰ জাক বৈতামাৰীত শোচনীয় গ্ৰাম্য পথ নৰক যন্ত্ৰণা ভুগিছে ৰাইজে গড়ৰ আক্ৰমণ আহত এজন বনকৰ্মী হাৰিমুৰাত চুৰি সামগ্ৰিক 5 চোৰক আটক বাইক ৰেলীৰে আদৰিলে আলফা সদস্যৰ মৃতদেহ মৰিয়নিত দুমাহে চলাইছিল উপদ্ৰৱ হাতীৰ জাকে তেজপুৰত ৰুক্মিণী হৰণৰ শতবাৰ্ষিকী আন্তঃমহাবিদ্যালয় বিশ্ববিদ্যালয় তৰ্ক প্ৰতিযোগিতা সম্পন্ন গোলাঘাট গ্ৰন্থমেলালৈ পঢ়ুৱৈৰ ব্যাপক সঁহাৰি একেবাৰে শেষৰ পৃষ্ঠাত আহিছে এইবাৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ অনুমোদন সেনাৰ বাবে ভাৰতে ক্ৰয় কৰিব ৭৯,০০০ কোটি টকাৰ অস্ত্ৰ ভাণ্ডাৰ ১,৪১,০০০ টকাৰ খুচুৰা পইচা লৈ শ্বৰুমত সুন্তলীৰ মনিৰ এখন ৰয়েল এনফিল্ডৰ সপোন প্ৰশাসনে বান্ধি দিলে কেতবোৰ নিয়ম চৌহদত সেৱন কৰিব নোৱাৰিব নিচাজাতীয় দ্ৰব্য নিশা 10 বজাৰ পাছত জুবিন ক্ষেত্ৰ নিষিদ্ধ হ'ল প্ৰৱেশ জুবিনৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালে ট্ৰেইলাৰ মুকলি আৰ্টিষ্টৰ এটাই পলিটিক্স ৰাইজৰ লগত ৰজাৰ লগত নহয় দিল্লীত আৰক্ষীৰ এনকাউণ্টাৰত নিহত 4 গ্যাংষ্টাৰ সত্য আৰু ন্যায় আমাৰ অধিকাৰ জুবিন গাৰ্গৰ ভগ্নী ডক্টৰ পমি বৰঠাকুৰৰ মন্তব্য জংগল ৰাজৰ কাহিনী 100 বছৰলৈ নাপাহৰে বিহাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তেজশ্ৰী বিৰোধী মহাজোঁটৰ মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী জলবায়ুৰ পৰিৱৰ্তন নোহোৱা হৈছে ঋতুৰ পাৰ্থক্য শৰতৰ উমঘামেই নহল শীত কেতিয়া এয়া আছিল আজি দৈনিক অসম কাকতৰ প্ৰধান বাতৰিসমূহ মই দৈনিক অসম কাকতত প্ৰকাশ পোৱা আজি প্ৰধান বাতৰিসমূহ মই পুনৰবাৰ পঢ়িবলৈ লৈছো আজি দৈনিক অসম কাকতত প্ৰকাশ পাইছে প্ৰধান বাতৰিসমূহ হৈছে শাসকীয় দলৰ ন্যায় সমদলৰ সমান্তৰালকৈ ৰাজপথত নামিল জাতীয় দল সংগঠন জুবিনৰ ন্যায়ক লৈ ধুঁৱলি কুঁৱলী চৌদিশ প্ৰাণৰ শিল্পী ধৰ্ম জাতি নাছিল বুলি প্ৰমাণ কৰিবলৈ প্ৰত্যাহ্বান মুখ্যমন্ত্ৰীৰ জুবিন গাৰ্গ এজন শিৱভক্ত তেওঁক নাস্তিক সজাই দিলে বাওঁপন্থীসকলে মোৰ জাতি নাই ধৰ্ম নাই বুলি কোৱা কথা কাঞ্চনজংঘাৰ ছবিৰ ডায়লগ উন্মাদনাৰে জুবিনক জীয়াই ৰখাটো বিজেপিয়ে সহ্য নকৰে 5 মিনিটৰ ব্যৱধান কথমটি ৰক্ষা পৰিল উজনি মোৱা মালবাহী ৰেল কোকৰাঝাৰত IED বিস্ফোৰণত উৰিল ৰেলৰ 2 ফুট ট্ৰেক 83 কোটি টকাৰ GST ফাকিৰ গোচৰত মুকেশ আগৰৱালা গ্ৰেপ্তাৰ TMT বাৰ MS ব্লকৰ উৎপাদন আৰু যোগানত জালিয়তি হাতে হাতে বেনাৰ প্লে কাৰ্ড লৈ ওলাই আহিল চাহ জনগোষ্ঠীয় ৰাইজ ঢেকিয়াজুলিত লক্ষাধিকৰ গণৰ হুংকাৰ জনজাতিকৰণ অবিহনে 2026ত ভোট বৰ্জনৰ বাবে সাজু মংগলদৈত বিজেপিৰ দ্বিতীয়টো সমদল জুবিন গাৰ্গক লৈ আমি প্ৰত্যেকই দায়বদ্ধ ন্যায়ৰ ক্ষেত্ৰত আপোচ নহব পীযুষ হাজৰিকা কেইবা হাজাৰ দলীয় কৰ্মীয়ে সমন্বয়েৰে বিচাৰিলে জুবিনৰ ন্যায় ব্যৱস্থা এয়াই আছিল আজিৰ দৈনিক অসম কাকতত প্ৰকাশ পোৱা প্ৰধান বাতৰিসমূহ মই কালিলৈ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছো ৰং বয় জয় আই অসম